হেল্ল' এভৰিৱান, হেপী ছানডে। আৰু আজি ছানডে বুলি এখেতে বজাৰলৈ গ'ল ৰাতিপুৱাই, আৰু এয়া মাছ আনিছে, চেনিপুঠি আৰু ভাঙোন মাছ। আৰু ভাঙোন মাছ মই খুব এটা খাবলৈ ভাল নাপাওঁ, কিন্তু লোকেল বুলি কৈছে। মোৰ এতিয়া উপায় নাই, বনাব লাগিব, আৰু লোকেল খাব পাৰি বাৰু। এইফালে আনিছে ডাঠা, আৰু এইফালে আনিলে কলকেইটা পকা নাই, অলপ সময় লাগিব, দুদিনমান। আৰু লোকেল বুলিহে আনিছে, কাৰণ বেটা কল খাই ভাল পায়। আৰু এই ডাঠা কেইডাল ইমান তেজভজীয়া, ভাবিছোঁ আজি মাছ ৰান্ধিম এই ডাঠাৰে, আৰু পাতকেইটা ভাজিম। বহুদিন শাকো খোৱা নাই, আৰু ৰবিবাৰ বুলি আজি ফ্ৰী পাইছোঁ যিহেতু শাক চাক ভাজিম। আৰু ইফালে ৰাতিপুৱাৰ চাহ খোৱা কাপপ্লেট ধোৱাই হোৱা নাই, কাৰণ ৰবিবাৰ বুলি ইমান কাম থাকে। ৰাতিপুৱাৰ পৰা কামেই কৰি আছোঁ ইটোকে, আৰু কাপোৰো ধুলোঁ, অলপ বাচনো আছিলে, টেমা কিছুমান ধুলোঁ। ধুই পখালি অকণমান ৰেডি হৈছিলোঁহে, দেউতাক আহিছে বজাৰৰ পৰা, আৰু আহি এইবোৰ দিলে, চাফা কৰিলোঁ, মাছ চাছবিলাক ধুই উঠাই। আৰু এতিয়া এই দুটা দেখিছেনে, কি ক'ম আৰু, এই দুটা খামকৈ খাবই পৰা নাই। আৰু আজি আবেলিকে খাম এই মৌচুমী দুটা। আৰু এতিয়া বেটাই অকণমান মনটো কিবা নাৰ্ভাছ, খেলি আছে এইখন গাড়ীৰে, কিন্তু গাড়ীখন বাপেকেহে খেলিব লাগে, সি বেছি খেলিবলৈ ইণ্টাৰেষ্ট নিদিয়ে। জানেই নহয়, সৰু ল'ৰা ছোৱালী এইটো এটা বস্তুতে লাগি নাথাকে, আৰু সিটোকে চব বস্তুতে অলপ অলপ সিহঁতৰ মনোযোগ। আৰু গাড়ীখন আনিছেহে, কিন্তু ইমান এটা নেখেলে, আৰু বাপেকেহে বেছিকৈ জোৰ কৰি তাক খেলটো দেখুৱাই থাকে, ক'ত কেনেকৈ চলাব লাগে। আৰু আচলতে ইমান বুজিব পৰা হোৱাও নাই, আৰু সৰু আছে যিহেতু, লাহে লাহে চাগে বুজিব আৰু এইবোৰ গাড়ীৰ মূল্য। আৰু এতিয়া সি আছে আৰু দেউতাকৰ লগত খেলি, দিনটোতো দেউতাকৰ লগতে থাকে খেলি, মই স্কুল গুচি গ'লে। তো আজিও খেলিছে বাৰু। মোৰ যিহেতু বহুত কাম আজি, মই তেনেকৈ সময়ো পোৱা নাই তাৰ লগত থাকিবলৈ, সিটো বহুত কাম। আৰু কাম বন কৰি যিহেতু নাৰ্ছিং হোম যাব লাগিব, বাবুৰ আজি চেকআপ এটা আছে, টেষ্ট আছে, গতিকে কামখিনি কৰি আজৰি হৈ লওঁ মই, আৰু ভাতখিনিও বনাই থৈ যাম। কাৰণ বাহিৰত গ'লে ৰান্ধি বাঢ়ি গৈহে ভাল লাগে, আহি একো কৰিব মনে নাযায়। লাগিলে কামটোত যিমান দীঘলীয়া সময়ৰ কাৰণে নহওক কিয়, 1 ঘণ্টা হওক 2 ঘণ্টাৰ কাম নহওক কিয়, এই গৰমত আহি একো কৰিব মন নাযায়। এতিয়া বাহিৰত গ'ল বেটা আৰু বাপেক অলপ খেলিবলৈ, আৰু এইফালে ওচৰৰ টিকলু এটা আহিছে খেলিবলৈ, সিহঁতে বাহিৰত। আৰু সেই জেগাতে মই এইফালে কামখিনি কৰিব ধৰিছোঁ। মাছখিনি ফ্ৰাই কৰিলোঁ, মাছ প্ৰায় ফ্ৰাই কৰা হৈ গ'ল। আৰু এফালে উঠাই দিছোঁ মই আলু সিজিব দিছোঁ। মানে তেখেতে যিহেতু ডাঠাৰে মাছ নাখাওঁ বুলি ক'লে, মোৰতো উপায় নাই, টেঙাৰে মাছ খাব। অসমীয়া মানুহত মাছ আৰু টেঙাৰ যিটো লোভ, সেইটো কেতিয়াও আমি এৰাই চলিবও নোৱাৰোঁ, সঁচা কথা। আৰু এইফালে দিলোঁ মই আলু সিজি আৰু প্ৰায় হৈ গৈছে। তাৰপাছত আলুখিনি মই থেকেৰা টেঙাৰে বনাম, আৰু এইফালে মাছ ফ্ৰাই হৈ গ'ল। আৰু দৌৰাদৌৰিকৈ ভাতখিনি বনালোঁ, বাকী পিছত বনাম। এতিয়া ওলাই আহিলোঁ, প্ৰায় 10:30মান বাজিল, আমি ওলাই আহিলোঁ। ইমান ৰ'দ দিছে, টোটো এখন পালোঁ ভাগ্যক্ৰমে ৰাস্তাতে, আৰু উঠি দিলোঁ। আমি আহি ইয়াত নাৰ্ছিং হোম পালোঁ, আৰু এতিয়া ভিতৰত সোমাব লাগে, কিন্তু বেটাই কান্দিব আৰম্ভ কৰিছে, কিয় নাজানো। এইফালে আনিলে কিবা চিনি পোৱা হৈ গৈছেহি, ঠাইখন দেখিলে সি কান্দিবলৈ ধৰে। মুখখন চাওক কেনেকুৱাকৈ আছে মোৰ লগত বহি, মোবাইলটো দেখুৱাইহে ৰক্ষা পালোঁ, উপায় নাই। মোবাইল নেদেখুৱালেওতো উপায় নাই। দেউতাকে গ'ল লেবৰেটৰীত, আৰু এইফালে লেবৰেটৰীত আমি আহিলোঁ। ব্লাড টেষ্ট এটা কৰিব দিছে, আৰু ব্লাড টেষ্টটো কৰোঁতে খুব কান্দিলে বেটাই, ভিডিঅ' কৰা নহ'ল। তেতিয়া আহিলোঁ, আহি অকণমান তাক খেলিব দিলোঁ, আৰু সি খেলি থাকোঁতে মই যিখিনি ভাত বনাই থৈ গৈছিলোঁ, ভাত আঞ্জা, তাৰ লগতে আকৌ শাক ভাজিম বুলি ভাবিছিলোঁ নহয়, সেই শাকখিনি ভাবিলোঁ মই ভাজি লওঁ। আৰু শাকখিনি ভাজিবৰ কাৰণে বাদাম আনিব পঠাইছোঁ হাজবেণ্ডক, আৰু বেটাও শুই গ'ল। আৰু আহোঁতে আইচক্ৰীম লৈ আহিলে, মই ভাল পালোঁ আইচক্ৰীমটো খাবলৈ, খুব ভাল পাওঁ আইচক্ৰীম খাবলৈ। তো আইচক্ৰীম খাই বাকীখিনি কিটচেনৰ কাম কৰিম। আৰু তেতিয়া জাষ্ট শাকখিনি ভাজি থৈ গৈছিলোঁ, বাদাম দিব পৰা নাছিলোঁ। আৰু এতিয়া অকণমান বাদাম মই ফ্ৰাই কৰি লৈছোঁ, আৰু তাত মই শাকখিনি দি আকৌ ভালদৰে ভালদৰে শাকখিনি ভাজি লওঁ, কাৰণ শাকত বাদাম দিলে খাবলৈ মই খুব ভাল পাওঁ। আৰু এনেকৈ ভাজি লৈছোঁ। আপোনালোকে বাৰু এনেকৈ শাকত বাদাম দিয়ে নে? মই কিন্তু খুব ভাল পাওঁ।
আৰু দিলোঁ, দি তেখেতে ভাত পানী দিলোঁ, খোৱা বোৱা হৈ গ'ল। আৰু এতিয়া আবেলি সময় 4টা বজাত ভাবিলোঁ এয়া মৌচুমী দুটাকে খাওঁ, ৰসটো উলিয়াই লওঁ, লৈ তাকো অলপ খুৱাই দিওঁ, আমিও খাওঁ। মৌচুমীকেইটা উলিয়ালোঁ। মৌচুমীৰ ৰস ৰেডি, আৰু এতিয়া খালোঁ মৌচুমী আমি তিনিওটাই। হৈ গ'ল এতিয়া। আৰু এতিয়া আমি আবেলি এপাক ওলাই গৈছিলোঁ, আহিলোঁ, আবেলি ফুৰি আহিলোঁ আৰু আহি চাহ পানী খালোঁ। এতিয়া 8:30মান বাজিছে, কিটচেনলৈ আহিলোঁ, ভাত বনাওঁ। আৰু যিহেতু দুপৰীয়া মাছ খালোঁ, এতিয়া মাছ খাবলৈ মন নাই, এখেতেও ক'লে তো মাছ খাব, কিন্তু মাছটো অলপ বেলেগ ধৰণে বনাব দিলে, মানে দালিত মাছ এয়া দি দিলোঁ। আৰু মোৰ কাৰণে অকণমান আলু ফ্ৰাই কৰিছোঁ, কাৰণ মই দালিত তেনেকৈ মাছ দিলে অকণমান খাবলৈ বেয়া পাওঁ, কিন্তু সেইকাৰণে মই অকণমান আলু ভাজিলোঁ। আৰু এইফালে ভাত বনোৱা হৈ গ'ল, আৰু আলু ভাজিছোঁ, আৰু মাছটো মই এক্সট্ৰাকৈ ৰাখি থৈ দিলোঁ। আৰু আলু ভাজি আৰু মাছেৰে মই ৰাতি খাম, এখেতে খাব দালি আৰু মাছেৰে। তো আজিৰ দিনটো এনেকৈ পাৰ কৰিলোঁ, এইবাৰৰ দিনটো। নেক্সট এটা ব্লগত লগ পাম। আজিলৈ আহিছোঁ।